আপোনাৰ নামটো? মোৰ নাম সুমন চৌধুৰী। যিহেতু নিৰ্বাচনৰ সময় সমাগত, আমি ৰঙামাটি সমষ্টিত দেখিব পাইছো যে এক নতুন মুখ তথা যুৱ নেতৃত্বই জনপ্ৰিয়তা লাভ কৰিছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? হয়, সেইটো ভালে লাগিছে। আমিও বিচাৰো যে ঋষিৰাজ হাজৰিকা দা আমাৰ ইয়াৰ MLA বনক বুলি আমিও ভাবো, আশা ৰাখিছো। আৰু তেওঁ টিকেট পাব বুলি আশা আছে আমাৰো। আৰু তেওঁ আমাৰ কাৰণে বহুত উন্নয়ন কৰিছে, ভাল কাম কৰিছে। আমাৰ নামঘৰক আদি কৰি মহিলাৰ সবলীকৰণৰ কাৰণে বহুত আগবাঢ়িছে আৰু বহুত ফালৰ পৰা আমাক চাপৰ্ট কৰিছে। আজি আমি ৰেচনৰ পৰা ধৰি আমাৰ নাম কাটি দিয়া হৈছে, তেওঁ আমাক নাম ভৰুৱাই দিছে, অৰুণোদয় দিছে, 10,000 টকাও পালো, চব আৰু ঘৰো অনলাইন হৈছে। এতিয়া ইলেকশ্যনৰ পিছত পাম আৰু সেই তেওঁৰ কাৰণে হৈছে। আৰু আমি বিচাৰো যে আমাৰ ৰঙানদী সমষ্টি বিজেপি হওক বুলি, আৰু আমি বিজেপিকে বিচাৰি আছো আৰু বিচাৰি থাকিম। যিহেতু আন কেইবাগৰাকীও প্ৰাৰ্থী আছে, হয়। ঋষিৰাজ হাজৰিকাই কিয়? তেওঁ আমাৰ কাৰণে বহুত কৰিছে। তেওঁ নিজৰ দাদা হয়, কাৰোবাৰ ল'ৰা হয়, কাৰোবাৰ ভাইটি হয়, বহুত কৰিছে। খালি আমাৰ মোৰ বুলিয়ে নহয়, আমাৰ গাঁৱৰ কাৰণে, আমাৰ পুৰা ৰঙানদীৰ কাৰণে তেওঁ বহুত কৰিছে, বহুত উন্নয়ন কৰিছে তেওঁ। আগন্তুক দিনত তেওঁক লৈ পেলাই কেনেধৰণৰ পৰিকল্পনা আছে? আশা আছে তেওঁ আগতো আৰু ভাল কৰিব, আৰু আমাক বহুত আগতো আমি বহুত ফেচিলিটি পাম বুলি আশা ৰাখিছো। ৰাস্তাৰ পৰা ধৰি চব ফালৰ পৰা আমাৰ আশা আছে তেওঁৰ প্ৰতি, সেইটোৱে আৰু। ধন্যবাদ।